আজি একমাহ হৈছে তাৰ যি পেণ্টেড লাগে আপুনি অলপ চাইলেণ্ট শুনি লওক আপুনি শুনি লওক ইয়াতে কোনো কথা নাই জুবিন দা ভগৱান ভগৱানৰ লাগিব ইউটিউবাৰ বালাই মানুহে ৰাজনীতি কৰিবি এটা বেলেগ বেলেগ একো কথা ক্লিয়াৰ নাই ভগৱান আমাৰ জুবিন দা জয় জুবিন দা কথাটো শুনি ইয়াত যিমান জাবৰ জোথৰ যিমান জাবৰ জোথৰ আমাৰ বাহিৰৰ আপুনি নামাতিব প্লিজ আজি হাতৰ পুৰা উঠি গৈছে ঘৰত মোৰ ভাত পানী নাই তেখেতে কোন আহি কিন্তু মোক টাচ কৰিব কোন আপুনি কি কৈছিলে কোন আপুনি আপুনি কৈছে নেকি আপুনি কোন আজি মোৰ কি হ'ল আকৌ আজি মই চাৰ্জ কৰিলো হয় আজি মই ৰেপ দিছিলো আমাক দিলে না ৰেপ দিলে হয়নে ইমান অভদ্ৰামী Olá, pessoal.
এইবোৰ নিচিনা মানুহক যে ৰাজপথত যে লেংটা কৰি মানে ঘূৰাব লাগে, ভগৱানৰ ওচৰত গ'লে, মন্দিৰত গ'লে কেনেকুৱা ধৰণৰ ড্ৰেছ পোছাক পৰিধান কৰিব লাগে সেইটো আজিলৈকে মাক বাপেকে নিশিকালে। জুবিন দাৰ সমাধিস্থলীত গৈ ইমান উদ্ভণ্ডালি কিয়? কুকুৰ চব লাজ নালাগে? চোৱা চালেকা চব মন্দিৰত গ'লে কেনেকুৱা ধৰণৰ ড্ৰেছ পোছাক পৰিধান কৰি যাব লাগে সেইটো আজিলৈকে মাক বাপেকে নিশিকালে তহঁতক? লেংটা কৰি ঘূৰাব লাগে তহঁতক ৰাজপথত। এইজনীক চুলিত ধৰি ৰাইজে চুচুৱাব লাগিছিল। জুবিন দা যে সমাধিস্থলীত যে গৈছে এনেদৰে যে উলংগ হৈ চুলিত ধৰি চুচৰাই বাহিৰ কৰি দিব লাগিছিল এইজনীক। লাখপতি বাইদেউ বুলি নিজকে কয়, ইউটিউবাৰ হেনো, বালৰ ইউটিউবাৰ তহঁতে। থু পেলাই দিব মন যায় তহঁতৰ মুখত। সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে এইগৰাকী মৃদুস্মিতাক, কিয়নো তেওঁ সমাধি ক্ষেত্ৰত গৈ এগৰাকী যুৱকক প্ৰহাৰ কৰিছিল। এইগৰাকী লাখপতি ইউটিউবাৰ বুলি নিজকে পৰিচয় দিয়া মৃদুস্মিতাই বাৰে বাৰে বিতৰ্কৰ মাজলৈ গৈ যেন ভাল পায় কেৱল ভিউজ আৰু ফলোৱাৰ্ছৰ আশাত। আৰু এইগৰাকী ইউটিউবাৰ আমি দেখুৱাইছোঁ বাৰে বাৰে নিজকে লাখপতি বুলি পৰিচয় দিয়ে এইগৰাকী ইউটিউবাৰে। আৰু এইবাৰ ৰাইজৰ ৰোষত পৰিছে জুবিনৰ সমাধি ক্ষেত্ৰত। জুবিনৰ সমাধি ক্ষেত্ৰলৈ লাখ লাখ লোক আহিছে কেৱল জুবিনক মনৰ পৰা, অন্তৰৰ পৰা কেৱল শ্ৰদ্ধা জনাবলৈ, কেৱল পূজন কৰিবলৈ। কিন্তু এইগৰাকী ইউটিউবাৰ আহি কি কৰিছে আপোনালোকে এবাৰ ভালকৈ দৃশ্যটো চাওক। ইউটিউবাৰগৰাকীয়ে এগৰাকী যুৱককো প্ৰহাৰ কৰা এতিয়া অভিযোগ উত্থাপন হৈছে কেৱল ভিউজ আৰু ফলোৱাৰ্ছৰ আশাত। য'তেই যি মন যায়, ক'ত কি কৰিব লাগে এই কথা যেন সম্যক জ্ঞান নথকা এইগৰাকী লাখপতি ইউটিউবাৰ এতিয়া ৰাইজৰ ৰোষত পৰিছে। কালিৰ দিনটোত জুবিনৰ এমাহৰ যি মাহেকীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠান হৈছিল সোণাপুৰত, যি জুবিনৰ সমাধি ক্ষেত্ৰ আছিল, এই সমাধি ক্ষেত্ৰত জুবিনৰ সমাধি ক্ষেত্ৰত সকলোৱে জুবিনক শ্ৰদ্ধাৰে এবাৰ যিহেতু সেৱা জনাবলৈ তেওঁ উপস্থিত হৈছিল। কিন্তু এইগৰাকী ইউটিউবাৰে তাত গৈ তেওঁ যি লাইক আৰু ভিউজৰ আশাত যি কৰিবলৈ মন গৈছিল তাকে কৰি ফুৰিছিল। তাৰ পাছত বাধা আহিছিল এগৰাকী যুৱকৰ পৰা, আৰু যুৱকগৰাকীয়ে বাধা দিয়াৰ পাছতেই যুৱকগৰাকীক প্ৰহাৰ কৰা অভিযোগ উঠিছে। আৰু এইগৰাকী লাখপতি ইউটিউবাৰৰ কথা আমি যদি কওঁ, বিগত সময়তো যদি কেইবাবাৰো বিতৰ্কৰ মাজলৈ আহিছিল। কি হৈছে অকণমান এম্বিয়েন্সৰ জৰিয়তে আমি কালিৰ দিনটো পৰিৱেশ তেওঁ কেনেধৰণে ক্ষমা খুজিবলৈ বাধ্য হৈছিল, আৰক্ষীৰ জালত পৰিছে, আমি অকণমান এম্বিয়েন্সৰ জৰিয়তে তেওঁ কি হৈছিল ঘটনাটো শুনাব বিচাৰিছোঁ। ইতিমধ্যে আমি দেখুৱাইছোঁ এইগৰাকী ইউটিউবাৰ, আৰু ইউটিউবাৰগৰাকীয়ে ক্ষমা খুজিছে। আন এটা ভিডিঅ' আছে, আমি সেয়াও দেখুৱাম কেনেদৰে আৰক্ষীয়ে লৈ যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। বাৰে বাৰে এটা কথা ক'ব লাগিব যে কেৱল বিতৰ্ক কৰি ভাল পোৱা এইগৰাকী ইউটিউবাৰ কেৱল তেওঁ লাইক, কমেণ্ট আৰু ভিউজৰ আশাত বাৰে বাৰে কিছুমান এনেধৰণৰ উদ্ভণ্ডালি কৰে যিবোৰৰ বাবে বাৰে বাৰে ৰাইজৰ ৰোষত পৰিছে। আৰু কালিৰ দিনটোৰ পৰিৱেশ আমি কৈছোঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত লাখ লাখ লোক গৈছিল, কেৱল জুবিনক অন্তৰৰ পৰা ভাল পোৱা লোকসকল,
কেৱল জুবিনক অন্তৰ পৰা ভাল পাই তেওঁলোকে শেষ বাৰৰ বাবে জুবিনৰ সমাধিত গৈ তেওঁলোকে চাকি বন্তি ধূপ দীপ জ্বলাই তেওঁলোকে তাতে তেওঁক জুবিন গাৰ্গক স্মৰণ কৰিছে কোনোবাই নিজৰ পুৰণি কথাবোৰ সোঁৱৰিছে আৰু যি ধৰণৰ এটা পৰিৱেশ আমি কৈছোৱে যে